তো এটা ঘৰ আৰু ভিতৰত পানী এছ চাওক ঘৰৰ ভিতৰত এনে মানুহ থাকে কিন্তু আজি মানুহ নহয় আজি পানীহে আছে এইটোৱে বৰ্তমান অসমৰ কণ্ডিশ্যন বা অৱস্থা हेलो दिस इज रेकिब हियर নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম মই কোত বৰ্তমান উপস্থিত আছো ইয়া মোৰ পিছপিনে দি চাই বা চাৰিওপিনে দি সাৰাউণ্ডিংৰ দৃশ্যটো আপোনালোকে এবাৰ দেখাই দিছো জিপিনে চাই কেৱল আৰু কেৱল পানী ইয়া সব আপোনালোকে নিশ্চয় আইডিয়া বা অনুমান কৰিব পাৰিছে মই বৰ্তমান কোত উপস্থিত আছো যেহেতু বৰ্তমান ৰাজ্যত যোৱা কিছুদিনৰ পৰা ৰাজ্য জুৰি যি ধাৰাসাৰ বৰষুণ যি মুহলদাৰ বৰষুণ আৰু মুখলদাৰ বৰষুণৰ ফলত ৰাজ্য জুৰি বানৰ বিভীষিকা সৃষ্টি হৈছে ৰাজ্য যি ব্ৰহ্মপুত্ৰক আদি কৰি ইয়াৰ যিবিলাক উপনৈসমূহ আছে গোটেইবিলাক পানী এক প্ৰকাৰৰ মানে উপন্দি উঠা দেখিবলৈ পোৱা গৈছে আৰু মই বৰ্তমান আজি মই আপোনালোকক দেখাম মৰিগাঁও জিলাৰ বৃহত্তৰ নেলি অঞ্চলৰ এক নং মাটি পৰ্বত আমাৰ গাঁও মানে এখন আমি মানে বাস কৰা আমাৰ গাঁওখনৰ বিষয়ে আজি আপোনালোকক দেখাম কিমানকৈ বান পৰিস্থিতি এছাক মোৰ পিছপিনে যদি চাই কপিলি ইয়াৰ প্ৰধানকৈ কপিলি আৰু কিলিং দুটা নৈৰ সংযোগস্থল আছে আৰু কপিলিৰ এক প্ৰকাৰৰ তাণ্ডৱ চলাই আহিছে ইয়াত যদি আপুনি মোৰ দেখা পাইছে মোৰ পিছপিনৰ বা যিপিনে নাচাই কিয় ইয়াৰ চাওক চাৰিওপিনে কেৱল আৰু কেৱল পানী চাওক ঘৰৰ ভিতৰত পানী সোমাই গৈছে ইয়াৰ চাওক আপোনালোক দেখাই দিছোঁ যিবিলাক গড়সমূহ দেখা পাইছে চাৰিওপিনে কেৱল পানী আৰু পানীৰ তলত এতিয়া গড়সমূহ ডুব গৈছে খিনিতে কৈছো যদি আমাৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ফেচবুক সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই আছে ফলো এটা কৰি দিব এয়া চাওক মই আপোনালোকক এতিয়া এটা ঘৰ দেখাম যে নেকি অৰ্ধ পানীৰ তলত ডুবি গৈছে এয়া মোৰ পিছপিনে যদি চাই আছে ঘৰটো ঘৰৰ ভিতৰত আমি সোমাই আপোনালোকক পৰিৱেশখিনি দেখাম এয়া হৈছে এক নং মাটি পৰ্বতৰ কপিলিৰ যি বান কপিলিয়ে সৃষ্টি কৰা এক তাণ্ডৱ মই দেখা দিছোঁ এবাৰ তো মই আপোনালোকক এতিয়া এখন ঘৰৰ পৰিৱেশ দেখাম ঘৰৰ ভিতৰৰ ভাগৰ পৰিৱেশ যদি আপুনি চাই এয়া চাওক এটা ঘৰ মানে যে সৰুকৈ এটা ঘৰ আৰু ঘৰখনৰ এতলা লগা আছে মানুহখিনি ইয়াৰ পৰা গুচি গৈছে পানীৰ কাৰণে যদি মই ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাওঁ চাওক কিমান পানী হৈ আছে ভিতৰত থাকিব পৰা অৱস্থাত নাই গতিকে মানুহবিলাক বেলেগত এতিয়া আশ্ৰয় লৈ আছে এয়া হৈছে ঘৰৰ ভিতৰৰ পৰিৱেশ আচৰিত মানে কি কয় যি কপিলি ৰাজ্যত যি ইয়াৰ উপনৈসমূহ আছে ব্ৰহ্মপুত্ৰক আদি কৰি ইয়াৰ উপনৈসমূহে এক প্ৰকাৰৰ তাণ্ডৱ চলাই আহিছে মুখলদাৰ বৰষুণ আৰু তাৰ পিছতেই সৰাসৰি বৃদ্ধি পাইছিলে কপিলি আৰু ইয়াৰ যিবিলাক উপনৈসমূহ আছে উপনৈসমূহৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱাত এতিয়া ৰাইজৰ মাজত আশংকা সৃষ্টি কৰিছে এইটো এটা মানে নৈপৰীয়া এলেকা বুলি কোৱা হয় আৰু ইয়াত বানপানী হোৱাটো আজি নতুন কথা নহয় প্ৰায় পুৰণি কালৰ পৰা বহু বছৰ আগৰ পৰা ইয়াত বানপানী হৈ আছে তো চাওক পানী কেনেকুৱা তাণ্ডৱ চলাই আহিছে কপিলিৰ পানীয়ে যিবিলাক ঘৰ দেখা পাইছে চব পানীৰ তলত এতিয়া বুৰ যাইছে আৰু মানুহবিলাক এতিয়া আশ্ৰয় শিবিৰত মানে মাথাউৰিত আশ্ৰয় লৈ আছে উপায় নাই কি কৰিব এয়া হৈছে বানপানী ফ্লাড ইন আসাম তো যোৱা কিছুদিন মুখলদাৰ বৰষুণ এই মুখলদাৰ বৰষুণৰ ফলত এক প্ৰকাৰৰ ইয়াত মানে বানপানী সৃষ্টি হৈছে কপিলিৰ পানী সৰাসৰি বৃদ্ধি পাইছে চাওক কিমান স্পীডত পানীখিনি মানে ভিতৰলৈ সোমাই আহিছে নদীৰ পৰা এয়া চাওক যদি আপুনি চাই বয় খাই যাব আচৰিত কি কয় মানে এইটো তো অসমৰ বান পৰিস্থিতি বা বানপানী হোৱাটো এইটো নতুন কথা নহয় আমাৰ এই অঞ্চলত বানপানী আগৰ পৰা হয় তো চাওক মই এতিয়া আপোনাক কেইটামান ঘৰৰ অৱস্থা যদি দেখাওঁ এয়া চাৰিওপিনে পানী আৰু মাজত মানুহে বসবাস কৰি আছে এয়া চাওক ঘৰৰ ভিতৰত কাৰোবাৰ যদি ঘৰৰ ভিতৰত সোমাইছে কাৰোবাৰ আকৌ ঘৰৰ চাৰিওপিনে পানী ঘৰত ভিতৰত সোমোৱা নাই এতিয়ালৈকে তো আগন্তুক 2 দিনৰ ভিতৰত কি হয় সেয়া হ'ব লক্ষণীয় যদি পানী আকৌ লাহে লাহে বৃদ্ধি হৈ থাকে তেন মানুহৰ বহুতো ক্ষয়ক্ষতি হ'ব পাৰে তেওঁলোকে চৰকাৰী কোনো সাহায্য পোৱা নাই যদিও আগন্তুক দিনত কি হয় সেয়া হ'ব লক্ষণীয় এয়া চাওক মানুহৰ ঘৰৰ দৃশ্য এয়া চাওক মই এতিয়া দেখাই দিছোঁ ভালকৈ তো ইতিমধ্যে আমালৈ ভাল খবৰ এটা আহিল যে ব্ৰহ্মপুত্ৰৰ পানী শুনিছোঁ কমি আছে দেন আমাৰ হয় ভাল খবৰ যে কপিলিৰ পানী কমিছে যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী কমিছে যেতিয়া কপিলিৰ পানীও লাহে লাহে কমিব ধৰিব 2 দিনৰ ভিতৰতে তো আজি ভিডিঅ' ইমান আছিল যদি ভাল পাইছে লাইক কৰি দিওঁ যদি নতুন ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ